এনেকুৱা হাজবেণ্ড পালে আৰু কি লাগে। প্ৰায় 2 ঘণ্টাৰ পৰা মোৰ মানুহজন দেখিছেনে ইমান ধুনীয়াকৈ ৱেইট কৰি আছে আৰু ল'ৰাকো চম্ভালি আছে। হয়তো মোক দেখি বুজিব পাৰিছে লাষ্ট ভিডিঅ'ত যে মই কৈছিলোঁ নিজৰ কাম, এইটোৱে মোৰ নিজৰ কাম। আচলতে প্ৰেগনেঞ্চিৰ পৰা ভাবি আছিলোঁ যে চুলিখিনি কাটিব লাগিব আৰু হেয়াৰ ট্ৰিটমেণ্ট এটা স্পা এটা কৰাব লাগিব। আৰু সম্ভৱ নহয় অকলশৰীয়া কাপলবোৰৰ বাবে, মাকবোৰে ৰিলেট কৰিব পাৰে। নিজৰ কাৰণে ভাবিলেও একো নোৱাৰি কৰিব। বাৰু যিয়ে নহওক, মোৰ হেয়াৰ কাটটো কেনেকুৱা লাগিছে জনাবচোন। আৰু ইফালে হেয়াৰ স্পাও কৰিলোঁ, তেওঁলোকৰ অফাৰো চলি আছিলে। আমাৰ ঘৰৰ ওচৰতে আছে আৰু চেলনখন। এইফালে ল'ৰাক তেওঁ চম্ভালি আছে, পেচেঞ্চেৰে বহিও আছে বেচেৰা। মোৰ বেয়াও লাগিছে, যিহেতু বহুত দৰকাৰ, নহ'লে নকৰিলোহেঁতেন। মাজতে চুলিখিনি একদম জ্বলাৰ পৰা বাচিছে, মহাশিৱৰাত্ৰিত ভগৱানে বচাইছে আৰু। পাছতে মোৰ হাজবেণ্ডো ৰখি আছিলে, তেওঁ যেনিবা বচালে। ইয়াক খাবলৈ আহিলোঁ। বাকী আজিৰ মিনি ভ্লগটো কেনেকুৱা লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তেনেহ'লে আহিছোঁ আজিলৈ, বাই বাই।